প্ৰথমে মই আদৰণি ভাষণ আৰম্ভ কৰাৰ আগতে অসমৰ সকলোৰে হিয়াৰ আমোঠো আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা জুবিন গাৰ্গ ডাঙৰীয়াক সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। অনুষ্ঠানটোৰ আদৰণি ভাষণ দিবলৈ যোৱাৰ আগতে মই কেইটামান কথা কৈ লওঁ যে এটা সপোন লৈ আমাৰ মাজত আমাৰ দাদা, আমাৰ ককাইদেউ, আমাৰ আদৰ্শ কল্যাণ চেতিয়া ডাঙৰীয়াই আজিৰ পৰা 3 মাহমানৰ আগতেই মোক এবাৰ ফোন কৰি কৈছিলে যে এটা সপোন দেখিছোঁ, কিতাপ এখন কৰোঁ। মই আচৰিত হৈছিলোঁ যে কল্যাণ দাই কিতাপ লিখিব। মই মানে এনেই ধেমালি কৰিছে বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া মোৰ মোবাইলটো হোৱাটছএপটো মই খুলি চালোঁ, কল্যাণ দাই প্ৰায় 25 পৃষ্ঠামান মোক লিখি পেলাই দিছিলে। আৰু মই আচৰিত হৈ গৈছিলোঁ কোনটো সময়ত আপুনি লেখে বুলি মই সুধিছিলোঁ। তেতিয়াই মই ভাবিছিলোঁ যে কল্যাণ দাৰ মনত এটা হেঁপাহ আছে, কিতাপ এখন হৈ উঠিবগৈ। কিন্তু 25 পৃষ্ঠাৰ কিতাপ এখন কৰাটো মানে একেবাৰে সহজ নহয়। 25 পৃষ্ঠা কি কিতাপ হ'ব বুলি ভাবিলোঁ। কল্যাণ দাৰ লগত মই আলোচনা কৰিলোঁ, কল্যাণ দা এইখিনি সেইটো কিতাপ এখন হৈ নুঠিব, তো কি কৰা যায়? কল্যাণ দাই প্ৰতি নিশাই মোক 2 পৃষ্ঠা 3 পৃষ্ঠাকৈ লিখি লিখি দি গ'ল। আৰু সেই সপোনটো যে দেখিছিলে 3 মাহৰ আগত, বা হয়তো কল্যাণ দাই বহুত দিনৰ আগৰ পৰা দেখিছিলে, মোক 3 মাহৰ আগত কৈছিলে, সেই সপোনটোৰ নামেই হৈ পৰিলে আজি স্বাধীন মন পৰাধীন জীৱন। আচলতে ক'বলৈ গ'লে কল্যাণ চেতিয়া হাতীজান গাঁৱত জন্মগ্ৰহণ কৰিছিলে আৰু 2013 চনৰ পৰাই তেখেতে জিলাখনৰে যুৱ উদ্যোগীসকলৰ লগত লগ লাগি ব্যৱসায়ৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈ আছিলে আৰু সমান্তৰালভাৱে তেওঁ ঠিকাবৃত্তিৰ জড়িত হৈ পৰিছিলে। 2013 চনৰ পৰা আজি 26 চনৰ প্ৰথমটো দেওবাৰ, এই দেওবাৰটোলৈকে জীৱনৰ নানান ঘাট প্ৰতিঘাত, বিভিন্ন সময়ত বিভিন্নজনৰ সংস্পৰ্শলৈ আহি লাভ কৰা অভিজ্ঞতা, জাতীয় জীৱনত পালন কৰা গধুৰ দায়িত্ব, সমাজৰ লগত খোজকাঢ়ি যাওঁতে দেখা কিছুমান সপোন, অসমখনক লৈ তেওঁ কৰা চিন্তা, জিলাখনৰ যুৱ প্ৰজন্মক লৈ বিভিন্ন সময়ত দেখা মনৰ যিবোৰ সপোন, সেই সপোনবোৰক লিখিত ৰূপত তেওঁ প্ৰকাশ কৰি উলিয়াইছে। বিভিন্নজনৰ হয়তো সংস্পৰ্শলৈ অহাৰ সময়ত তেওঁ যিবোৰ অভিজ্ঞতা বুটলিছিলে, সেই অভিজ্ঞতাবোৰক ক'ৰবাত কাহিনীৰ আকাৰ দিছে, ক'ৰবাত হয়তো সঁচা লগা কিছু কথা অনুপম ভাষাৰে তেওঁ বৰ্ণনা কৰিছে। জীৱনৰ এই সন্ধিক্ষণত আহি উপনীত হৈ যিবোৰ অভিজ্ঞতা বুটলিলে কল্যাণ দাই, সেই সকলো কথাই কিতাপখনত সন্নিৱিষ্ট হৈছে। আজিৰ পৰা 10 দিনৰ আগলৈকে কিতাপখনৰ ৰূপ দিবলৈ যাওঁতে আমি প্ৰায় 85 পেজ যেতিয়া পাইছিলোঁগৈ, তেতিয়া অনুভৱ কৰিছিলোঁ কিতাপখন কিতাপ হৈ থকা নাই, বহুতৰে মনৰ এটা দলিল হৈ পৰিছে। আৰু এই কিতাপখনৰ শেষত যেতিয়া আমি স্পৰ্শ কৰিছিলোঁ গোটেই কাহিনীটোৰ লগত, নেপথ্যত যিসকল জড়িত হৈ আছিল কিতাপখনৰ, স্পৰ্শ কৰাৰ পিছত গম পাইছোঁ জীয়া কিছুমান অনুভূতি, প্ৰচলিত ব্যৱস্থাৰ কিছুমান সত্য আৰু ঠিকাদাৰসকলে, বিশেষকৈ ঠিকাদাৰৰ যিহেতু জীৱনটোৰ ওপৰতে তেওঁ অভিজ্ঞতাসমূহ বৰ্ণনা কৰিছে, ঠিকাদাৰসকলে জীৱনৰ গতিৰ লগত খাপ খাই যাওঁতে লাভ কৰা ঠেকা ঠুকলি, পৰিয়াল পৰিজনৰ ঘটনা প্ৰবাহ, নিজৰ কণমানি সন্তানকেইটিৰ অনুভৱ, সকলো সামৰি বৰ্ণনা কৰিছে। তেওঁলোকৰ ভিতৰত থকা দুখ, দুৰ্দশা, বেদনা, সুখৰ সময় সকলো ফুটি উঠিছে স্বাধীন মন পৰাধীন জীৱন নামৰ এই কিতাপখনত। আচলতে কিতাপখনৰ বিষয়ে মই ভিতৰুৱাকৈ আৰু দীঘলীয়াকৈ নকওঁ, যিহেতু উন্মোচন হোৱাৰ পিছত আপোনালোকক সকলোৱে ক'ব, লেখকে নিজৰ মন্তব্যত ক'ব। মই এটাই কথা কৈছোঁ, আজি এই সুন্দৰ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আন্তৰিকতাৰে আপোনালোকৰ উপস্থিতিয়ে কেৱল লেখককে নহয়, আমি উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতী যি সপোন দেখোঁ, সপোন দেখি ভাল পোৱা যুৱক যুৱতীসকলক উৎসাহিত কৰি তুলিছে। আপোনালোকৰ উপস্থিতিৰ বাবে মোৰ ফালৰ পৰা পুনৰবাৰ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আদৰণি ভাষণ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে মই